চক এইবিলাক আজি দিনটো নিৰ্বাচনী প্ৰচাৰৰ বাবে আমাৰ ডিগবৈ সমষ্টিৰ সুৰেণ ফুকনদেৱ আহি উপস্থিত হৈছে। ইয়াৰ শান্তিপুৰ ৭ নং শান্তিপুৰ বৰহাবজান পঞ্চায়তৰ তেখেতৰ গাড়ীখন আপোনালোকে চাব পাৰিব। এইখন তেখেতৰ গাড়ী। আপুনি নিৰ্বাচন প্ৰচাৰ আজি কালি বন্ধ হৈ গৈছে, তথাপিতো তেখেত আজি আহি আমাৰ ৱাৰ্ডত প্ৰচাৰ চলাইছে। এইখন তেখেতৰ গাড়ী নাম্বাৰ। এয়া সুৰেণ ফুকনদেৱ নিজে মানে বিধায়কদেৱে আহিছে। এয়া তেখেতলোকৰ গাড়ীবিলাক লানি লানি নিচিগাকৈ আছে। চাওকচোন আপোনালোকে, এয়া কিয় আজিৰ ডেটত কিয় আহিব পাৰে, আহিবতো নোৱাৰে। আজি নিৰ্বাচনী প্ৰচাৰ কালিয়ে বন্ধ হৈ গৈছে। চাওক এইজন সুৰেণ ফুকনদেৱৰ এইখন গাড়ী দেখিছেনে? বিধায়ক সুৰেণ ফুকনে আমাৰ ইয়াত মানে নিৰ্বাচন প্ৰচাৰৰ কাৰণে আহি আছে। এইখন গাড়ী যিহেতুকে কালি নিৰ্বাচন আয়োগৰ পৰা নটিচ দিয়াৰ পিছতো তেওঁ আহি আমাৰ ৱাৰ্ডত মানে এজনী সাধাৰণ ৱাৰ্ড মেম্বাৰক খুৱাবৰ কাৰণে এজন MLA ইমান উঠি পৰি লাগিছে। কিয় লাগিছে? ময়োতো এগৰাকী বিজেপি হয়, বিজেপি এগৰাকী ৱাৰ্ড সদস্যক সোঁৱাবৰ কাৰণে তেওঁ এজন বিধায়কৰ ইমান তললৈ নামিব পাৰে। দেখিছেনে ৰাইজ? আমি সকলোৱে জানে আজিৰ দিনটো আজি আপুনি প্ৰচাৰ আপুনি আজি ইয়াত আজি প্ৰচাৰ কৰিছে, এইটো কিয় প্ৰচাৰ কৰিবলগীয়া হৈছে? ডিগবৈ সমষ্টিৰ মাননীয় বিধায়কে আজি আহি ইয়াত কিয় প্ৰচাৰ কৰিবলগীয়া হৈছে? ডিগবৈ সমষ্টিৰ বিধায়কে আজিৰ দিনটো কালিয়ে গাইডলাইন শেষ হৈ গৈছে। আজি গাইডলাইনত তেওঁ আহিব নোৱাৰে। উত্তৰ দিয়ক, কিয় আহিব লাগে? কিয় আহিব লাগে আপুনি? কি কাৰণে আজিৰ দিনটোত আপুনি প্ৰচাৰ কৰিবলৈ বাধ্য হৈছে? কওক, গাড়ী লৈ লাজ লাগিছে। বিধায়ক ইমান নিম্ন খাপৰ বিধায়ক হ'ব নালাগে আপুনি। নিম্ন খাপৰ বিধায়ক চাওক ছাৰ, কিয় চলাব লাগে? লাজ চৰম নাই, লাজ চৰম নাই। এয়া বিধায়ক চাওক, মুখত মাত দেখা নাই। এয়া কুত্ত, লাজ চৰম নাই। এয়া বিধায়কৰ লাজ চৰম নাই। এগৰাকী সাধাৰণ ৱাৰ্ড মেম্বাৰক আপুনি হেৰুৱা বোলে। এই লাজ নাইকিয়া বিধায়ক ৰখিব লাগিব। আপোনালোকে নকৰিব। লাজ চৰম নাইকিয়া এগৰাকী বিধায়ক আমাৰ ডিগবৈ সমষ্টি। চাওক আজিৰ দিনটোতো এয়া প্ৰচাৰ অভিযান কৰিবলৈ ঘূৰি ফুৰিছে। লাজ চৰম নাই। মাৰক, আপুনি মাৰক। আমি জনতা হৈ কি ক'ব? পাৱাৰ দেখাইছে। এয়া বিধায়ক পলাইছে, দেখা ডিগবৈ সমষ্টি পলাইছে। লাজ চৰম নাই। আপুনি কি কাৰণে আজিৰ দিনটোত আপুনি প্ৰচাৰ কৰিবলৈ বাধ্য হৈছে? কওক, গাড়ী লৈ লাজ লাগিছে। বিধায়ক ইমান নিম্ন খাপৰ বিধায়ক হ'ব নালাগে আপুনি। নিম্ন খাপৰ বিধায়ক চাওক ছাৰ, কিয় চলাব লাগে? লাজ চৰম নাই, লাজ চৰম নাই। এয়া বিধায়ক চাওক, মুখত মাত দেখা নাই। এয়া লাজ চৰম নাই। এয়া বিধায়কৰ লাজ চৰম নাই। এগৰাকী সাধাৰণ ৱাৰ্ড মেম্বাৰক আপুনি হেৰুৱা বোলে। এই লাজ নাইকিয়া বিধায়ক ৰখিব লাগিব। আপোনালোকে নকৰিব। লাজ চৰম নাইকিয়া এগৰাকী বিধায়ক আমাৰ ডিগবৈ সমষ্টি। চাওক আজিৰ দিনটোতো এয়া প্ৰচাৰ অভিযান কৰিবলৈ ঘূৰি ফুৰিছে। লাজ চৰম নাই। মাৰক, আপুনি মাৰক। আমি জনতা হৈ কি ক'ব? পাৱাৰ দেখাইছে। এয়া বিধায়ক পলাইছে, দেখা ডিগবৈ সমষ্টি পলাইছে। লাজ চৰম নাই। কি হ'ল আমাৰ ইয়াত গম পালোঁ। বিশেষ সূত্ৰে মই বিশেষ কাম এটাত ঘৰত মই কাপোৰ এযোৰ চিলাবৰ কাৰণে গৈ আছিলোঁ। মোক যিহেতু তেখেতৰ বিধায়ক মহোদয়ে যে প্ৰচাৰ চলাব আহিছে, মিটিং কৰিছে বুলি মোক তেখেতৰ লগত ঘূৰি ফুৰাই এজনে মোক বিশেষ সূত্ৰে খবৰ দিলে। খবৰ দিয়াৰ লগে লগে মই আহি চাইছোঁ। সঁচাকৈ মানে মই দেখিছোঁ তেখেতৰ গাড়ী লাইন লাগি আছে আৰু মানুহখিনি গৈ আছে। মানুহখিনিৰ মাজত এনেকুৱা এজনী সাধাৰণ ৱাৰ্ড মেম্বাৰ হিচাপে মই কাম কৰি গৈছোঁ। যোৱাবাৰ 5 বছৰে কাম কৰিলোঁ। ঠিক যোৱা বছৰ মোৰ কামখিনি দেখি ৰাইজে আকৌ মোক পুনৰ এই আসনত উঠিবৰ কাৰণে তেওঁলোকে ৰাইজৰ অনুৰোধত মই ওলাইছোঁ, আগবাঢ়ি আহিছোঁ। কিন্তু সেই একে দলৰ মই যোৱা বছৰ 5 বছৰ বিজেপিয়ে হৈ কাম কৰিলোঁ। যিহেতুকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ খুদ বিধায়ক মহোদয় ডিগবৈ বিধায়ক সুৰেণ ফুকনৰ ঘৰ কৈতালিতে এখন নিৰ্বাচনী প্ৰচাৰ চলাইছিলে। নিৰ্বাচনী প্ৰচাৰত খুদ মুখ্যমন্ত্ৰীয়ে ক'লে যে এইবাৰ ৱাৰ্ড কমিশ্যনাৰ কোনো পাৰ্টি চিম্বল নাথাকে বা পাৰ্টি নহয়। তাৰ স্বত্তেও বিধায়ক মহোদয়ে এইজনী মোৰ বিজেপিৰ হয়
তেখেত কংগ্ৰেছৰ হয়, তেখেত কোনো নিৰ্দলীয় হয়, এনেকৈ কৈ ৰাইজৰ মাজত এই সহজ সৰল মানুহখিনিক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে তেওঁ যিহেতুকে নিৰ্বাচনী আয়োগ নিয়ম উলংঘা কৰি আজিৰ ডেটত তেওঁ ৰাতিপুৱা পুৱা ঠিক 5-6 বজাৰ পৰা আমাৰ শান্তিপুৰ 7 নং ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আপোনালোকে দেখক ৰাইজখিনি আহিছে, কাৰণ কেলে এজন বিধায়ক আহিছে যেতিয়া ৰাইজখিনি আহিব, কাৰণ কেলে তেওঁলোকে হয়তো নাজানে যে নিয়মৰ ভিতৰত MLA কাম কৰিছে নে নাই কৰা। গতিকে এজনী সাধাৰণ মই তেখেতক কৈছোঁ যে আপুনি কওক প্ৰথমে মই বিজেপি আগতে 5 বছৰ কাম কৰিছিলোঁ নাই সুধিছোঁ, তেতিয়া কৈছে যে ক'ব নোৱাৰিলে, একো কৰিব নোৱাৰিলে। কিন্তু মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ যে বিধায়ক মহোদয় আপুনি কওক, মই বিজেপি নহয় বুলি কওক, আপোনাৰ আজি মই মুখত খাৰা হৈছোঁ, আপুনি কওক বুলি ক'লোঁ। যিহেতু বিধায়ক মহোদয় গাড়ীখনে ধামকৈ এনেকৈ মোক মাৰি গুচি গৈছে। মই কৈছোঁ হয় মই সত্য পক্ষত সদায় যাম, হয়তো মোক মাৰি পেলাব পাৰিব, তাৰ বাহিৰে মোক একো কৰিব নোৱাৰে, কাৰণ কেলৈ মই সদায় ৰাইজৰ পক্ষত আছোঁ, সত্য পক্ষত আছোঁ, মই সদায় ৰাইজৰ হৈ কাম কৰিবলৈ ওলাই আহিছোঁ। কিন্তু আজি মোৰ কৰ্মক তেওঁ হেৰি কৰিবৰ কাৰণে তেওঁ মোক কৰ্মক মানুহক যেতিয়া মানুহৰ বিভ্ৰান্তি সৃষ্টি কৰিব পৰা নাই, সেইটো কাৰণে আজি এই পদক্ষেপ তেওঁ লৈছে। গতিকে ময়ো নিৰ্বাচন আয়োগলৈ অনুৰোধ জনাইছোঁ, তেওঁ অতি সোনকালে এই বিধায়ক মহোদয়ৰ ওপৰত বিহিত ব্যৱস্থা লওক। যদি চৰকাৰখনে সকলো কাৰণে যদি সমান নহয়, লওক বিধায়ক সুৰেন ফুকনৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰক নিৰ্বাচন আয়োগৰ বিভাগে। মই ইমানে ক'লো। আজি আইন উলংঘা কৰিছে আৰু কৰি আছে, আৰু অতদিনৰ পৰা কৰি আছে, মই চাই আছোঁ। আৰু আজি যিহেতুকে মোৰ লগত ভগৱান আছে, সত্য পক্ষত আছোঁ কাৰণে আজি হয়তো ভগৱান মোৰ লগত আছে। তেওঁ ভাবিছে তেওঁৰ লগত বহুত মানুহ আছে, কিন্তু নাই। আৰু তেওঁ যদি ভাবিছে নহয় মই বহুত বুলি, কিন্তু জোনমণি মৰাণ অকলশৰীয়া নহয়। আজি ৰাইজখিনি মোৰ কাৰণে আহিছে আৰু আহিব, কাৰণ কেলৈ তেখেতৰ লগত থকাই মোক কোনোবাই ফোন কৰি দিলে যে বিধায়ক মহোদয়ে নিৰ্বাচনী প্ৰচাৰ চলাব আহিছে। গতিকে তেওঁ আচলতে কি মই বুজি নাপালোঁ। এজনী সাধাৰণ ৱাৰ্ড মেম্বাৰ, মোৰতো গাঁৱত চিনি নাপায়, গাঁৱৰ বাহিৰেতো বেলেগত চিনি নাপায়, তেওঁকতো MLA হিচাপে কৰ্মযোগী বিধায়ক হিচাপে সমগ্ৰ অসমে চিনি পায়। গতিকে এটি সাধাৰণ মেম্বাৰৰ লগত লাগি তেওঁ কি প্ৰচাৰ কৰিব বিচাৰিছে, তেওঁ কি কৰিছে সেইটো তেওঁহে জানিব দেই, মই নাজানো। খালি আজি যিটো ৱাৰ্ডত ইতিমধ্যে আমি দেখিলোঁ, এই ৱাৰ্ডটো কিমান নং ৱাৰ্ডৰ? আমাৰ 7 নং ৱাৰ্ড, 51 নং 20 নং বৰহাবজান পঞ্চায়তৰ 7 নং ৱাৰ্ড। আজি তেখেতে নিজে প্ৰচাৰ চলাব আহিছে আৰু এখন বহিলে সেইখনত মই লগ নাপালোহি, যিহেতুকে ময়ো কামত আজি যিহেতুকে ময়ো নিয়ম মানে যিটো নিৰ্বাচন আয়োগে নিয়ম মানিব কৈছে, সেই নিয়মৰ মতে মই ঘৰত আছোঁ, ঘৰুৱা কাম কৰি চলি আছোঁ। কিন্তু তেওঁ যে আহি এইবিলাক কাণ্ড কৰি ফুৰিছে মই গমেই পোৱা নাছিলোঁ। আচলতে মোৰ হাঁহি উঠিছে, দুখ লগা নাই। আচলতে মোক খুব বেছি যদি কিবা কৰিব পাৰে নহয়, মোক মাৰি পেলাব পাৰে, পাৰক মাৰি পেলাওক। তেওঁ MLA এজন বহুত পাৱাৰ থাকে নহয়, মোক মাৰি পেলাওক, মই মৰিবলৈও মই ৰেডি হৈ আছোঁ। মাননীয় মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? মাননীয় মুখ্যমন্ত্ৰীলৈ মই এইটোৱে আহ্বান জনাইছোঁ যে বিজেপি চৰকাৰখনে কৈ আছে, ময়ো এগৰাকী বিজেপিয়ে হয়, কাৰণ কেলৈ মই বিজেপি বহুত গান্ধী সংকল্প যাত্ৰা আমাৰ শান্তিপুৰ ৱাৰ্ডত যিহেতুকে এবাৰ গান্ধী সংকল্প যাত্ৰা ৰেলী হৈছিলে, সেই ৰেলী অনুষ্ঠানটোত মই অকলেই সেই ৱাৰ্ডটোত মানে কৰিছিলোঁ। তো দেখিছে আগৰ আমাৰ বিজেপি পুৰণা কৰ্মীসকলে দেখিছে মোৰ কৰ্মক। গতিকে তেওঁ আচলতে অসৎ পথত যাবলৈ কয়, কিন্তু মই অসৎ পথত নাযাওঁ। অসৎ পথত নোযোৱাৰ কাৰণে আজি বিধায়ক মহোদয়ে মোৰ ওপৰত মানে এনেকুৱা প্ৰতিশোধ ল'বৰ কাৰণে, ৰাজনীতিক প্ৰতিশোধ ল'বৰ কাৰণে, ৰাজনীতিক মৃত্যু মানে হেৰি কৰিবৰ কাৰণে, হত্যা কৰিবৰ কাৰণে তেওঁ মোৰ ওচৰত মানে এনেকৈ উঠি পৰি লাগিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ যে আপোনাৰ ওপৰত মোৰ বিশ্বাস আছে, আশা আছে, ভৰসা আছে। গতিকে আপুনি বিধায়ক সুৰেন ফুকনৰ ওপৰত আপুনি কিবা এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰক।